নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে দিনবোৰ ভালে ভালে যাওক। এই ঠাণ্ডাটো বেছি পৰিছে আৰু মানুহৰ কাহটো বেছি হৈছে। বিহুৰ আগত বোলে আকৌ বৰষুণো হ'ব। তেতিয়া আৰু কি হয় আৰু ঠাণ্ডাত মইতো এই কাপোৰ লৈ আছোঁ ঠাণ্ডাত। মোৰ এখন পুৰণি কিতাপ আছিলে, কিতাপখন অলপ বেয়া হৈ গৈছেগৈ, ফাটি গৈছেগৈ, ৰঙা হৈ গৈছেগৈ পাতবিলাকো। গতিকে তাৰে কেইটামান দৰকাৰী ঔষধ ইয়াতে মই ভিডিঅ' কৰি ৰাখোঁ। কাহৰ ৰোগ ইয়াতে মই পঢ়ি দিছোঁ বাৰু। লক্ষণ: ডিঙুত কিবা লাগি থকাৰ দৰে অনুভৱ হয়, সুৰসুৰাই থাকে, কাঢ়িলে ভাল হ'ব যেন লাগে। কাৰণ: পানী লগা জ্বৰ হ'লে হয়, ডিঙু চেঁচা লাগিলে হয়, ধূলি বালিৰ যোগে বীজাণু সোমালে হয়, ভাইৰেল বীজাণুৰ দ্বাৰা এই ৰোগ হয়। ইয়াতে বহুতো আছে, কিন্তু মই যিকেইটা সহজ সেইকেইটাহে ক'ম। কেঁচা নহৰু খাই থাকিলে উপশম হ'ব। আদাৰ ৰস চেনি বা গুড়ৰ লগত খালেও ভাল পাব। আদাৰ ৰসটো উলিয়াই গৰম পানী দি চেনি বা নিমখ দি আপুনি খাই থাকিব 2-3 দিন, ভাল হ'ব কাহটো। ডক্টৰৰ ওচৰলৈ যাব, সেইটো নিজৰ কথা। কিন্তু গধূলি যেতিয়া ৰাতি হৈ যায় তেতিয়া আপুনি ক'ত যাব? তেতিয়াতো কিবা এটা আমাৰ পাকঘৰখনতে সকলো বস্তু থাকে। আদা অকণমান আপুনি খুন্দি পেলাই নিমখ দি গৰম পানী দি খাই থাকিব, ভাল পাব। তাৰপিছত আৰু এটা আছে নৰসিংহ পাতৰ ৰস, খাব পাৰে। আৰু খাব নালাগে কি? মিঠা খাব নালাগে, বিজলুৱা খাব নালাগে, টেঙা খাব নালাগে, পুৰৈ শাক খাব নালাগে, ভেন্দি খাব নালাগে, গাখীৰ খাব নালাগে, চুৰট খাব নালাগে, বিজলুৱা বস্তু খাব নালাগে। এইখিনি বস্তু কাহত নাখাব। এইবাৰ আহিছোঁ নিম্ন ৰক্তচাপ, ল' ব্লাড প্ৰেছাৰ। শৰীৰ দুৰ্বল লাগে, মূৰ ঘূৰাই, জিনজিনাই, হঠাতে চকুৱে ধুৱলি কুৱলি দেখে। এইটো নিম্ন ৰক্তচাপ হ'লে হয়। এই ৰোগ বহুত কাৰণত হ'ব পাৰে, বংশগতও হ'ব পাৰে, শৰীৰত ৰক্তহীনতা হ'লেও হয়, পুষ্টিকৰ আহাৰ কম খোৱা বা তেজত অন্য বীজাণু থাকিলেও হয়। ঔষধ হৈছে পুষ্টিকৰ আহাৰ খাবলৈ চেষ্টা কৰিব লাগে। 2 নম্বৰতে আছে অন্য কিবা অসুখ হৈছে নেকি ডাক্তৰৰ হতুৱাই পৰীক্ষা কৰাব লাগে, বেলেগ অসুখো হ'ব পাৰে। তাৰপিছত আপুনি পালেং শাক, ব্ৰাহ্মী শাক, বিট আদি খাব লাগে নিম্ন ৰক্তচাপ হ'লে। তাৰপিছত বিলাহী, কণী, খিচমিচ আদি খাব পাৰে। আপেল, আঙুৰ, গাজৰ, মধুৰিআম, আমলখি খাব পাৰে। মইতো আপেল, আঙুৰ, গাজৰ, মধুৰিআম, আমলখি এইবিলাক ভালেই পাওঁ, কেঁচা বস্তু। ফল মূল মইতো ভাল পাওঁ বাৰু। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।